নীলজ্জ শব্দটো ক'ব পাৰি। তেওঁলোক আচলতে নীলজ্জ। তেওঁলোকৰ এটা স্বভাৱ আছে যে জোকাব লাগে, লাগিব লাগে। তেওঁলোকৰ মানসিকতাই সিমান। আমি এতিয়াও বৰ্তমান আমি 18 ঘণ্টাকৈ ডিউটি কৰিব পৰা আমাৰ শক্তি আছে। দেশ মাতৃৰ সেৱাত আমি পুনৰ যাবলৈ আমি ৰেডি আছোঁ, সাজু আছোঁ। আমি প্ৰাক্তন সৈনিক বুলি পিছল হৈ নাযাওঁ। আমি আমি কামনা কৰোঁ হ'ব লাগে। যদি আমাক প্ৰয়োজন হয় তেতিয়াহ'লে আমি সকলো প্ৰাক্তন সৈনিক যাবলৈ তৈয়াৰ আছোঁ। কিন্তু আমি ভাৰতৰ চৰকাৰক ক'ম যে আমাক নিমন্ত্ৰণ দিয়ক, আমিও যাম। শেহতীয়াকৈ পাকিস্তানৰ বিৰুদ্ধে ভাৰতবৰ্ষই যি অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিলে আৰু তাৰ যি সফলতা, তাৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে একাংশ প্ৰাক্তন সৈনিক। আৰু মই বৰ্তমান উপস্থিত আছোঁ নগাঁও উৰিয়া গাঁৱৰ পূব নগাঁও কলংপৰীয়া অৱসৰপ্ৰাপ্ত সৈনিক কল্যাণ সন্থাৰ কাৰ্যালয়ত। আৰু একাংশ প্ৰাক্তন সৈনিক এই কাৰ্যালয়ত উপস্থিত আছেহি আৰু তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰিছে। আৰু এই সময়ত যি সময়ত ভাৰতবৰ্ষৰ সৰ্বত্ৰে ভাৰতীয় সেনাৰ যি জয়গান গুঞ্জৰিত হৈ উঠিছে, সেই সময়তে এইসকল প্ৰাক্তন সেনাও ইতিমধ্যে একত্ৰিত হৈছে। ভাৰতবৰ্ষৰ সেই সেনা বিষয়া বা সেনাৰ যি আছে সেই তেওঁলোকক স্বাগতম জনাবৰ কাৰণে, শুভেচ্ছা দিবৰ কাৰণে একত্ৰিত হৈছে। তেওঁলোকে নিজৰ মনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবৰ কাৰণে একত্ৰিত হৈছে। আমি জানিম তেওঁলোকৰ পৰা যে কি ক'ব, এই যে অপাৰেশ্যন সিন্দুৰ ভাৰতবৰ্ষই আৰম্ভ কৰিলে পাকিস্তানৰ বিৰুদ্ধে, কি ক'ব? আমি সকলোৱে একত্ৰিত হৈ এইটো আমি জানিব পাৰিছোঁ যে আমাৰ ভাৰতে যিটো ষ্টেপ ল'লে পাকিস্তানৰ বিৰুদ্ধে, সেইটো এটা ভাল কাম কৰিছে। আৰু যাতে আগলৈকো তেনেকৈ তেখেতসকলে সেই মনোবলেৰে সৈতে যিকোনো ক্ষেত্ৰত পাকিস্তানক কোনো আগবাঢ়িবলৈ নিদিয়ে, তাৰ কাৰণে সহযোগ আমিও কৰিম আৰু ভাৰতেও সেই ষ্টেপ ল'ব লাগে বুলি আমি আশাবাদী। হয়, আপুনি যিহেতু এসময়ত ভাৰত মাতৃৰ সেৱাত নিয়োজিত হৈ আছিলে, আপুনি কোন ৰেজিমেণ্টত আছিল আৰু কি বিষয়ৰ পদৰ পৰা আপুনি ৰিটায়াৰ্ড কৰিছে? আচ্ছা, মই আৰ্মি ডিফেন্সত EME ক'ৰত আছিলোঁ। মই তাত অনাৰী কেপ্টেইন হিচাপে ৰিটায়াৰ হৈছোঁ। বৰ্তমান মই অৱসৰ হিচাপত ঘৰতে আছোঁ। আৰু আমি জানিছোঁ যে যিটো আমাৰ ষ্টেপ ল'লে ভাৰতে, সেই ষ্টেপটো একচুৱেলি প্ৰশংসনীয় আৰু ভাল লাগিলে। হয়, পাকিস্তানে বাৰে বাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰি থাকে, ভাৰতে সমুচিত প্ৰত্যুত্তৰো দিয়ে, কিন্তু তাৰপিছতো পাকিস্তানৰ কিন্তু কেতিয়াও গাত কথা লগা নাই। কিন্তু তাৰপিছত পেহেলগামত শেহতীয়াকৈ তেওঁলোকে নাৰকীয় কাণ্ড সংঘটিত কৰিলে আৰু ইয়াৰ পিছতে প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষই অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিবলগীয়া হ'ল। ইতিমধ্যে কেইবাটাও সন্ত্ৰাসবাদী ঘাটি তেওঁলোকে ধ্বংস কৰিছে আৰু সন্ত্ৰাসবাদীও নিশেষ কৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি? চাওক, আপোনালোকে এয়া ভুলটো আমাৰ পূৰ্বপুৰুষে কৰি থৈ গৈছে। যেতিয়া আমাৰ চাবি জেগাৰ যিটো আমাৰ বোম্বাইত ঘটনা হৈছিল, সেই সময়ত যি চৰকাৰ আছিলে তেওঁলোকে একো ষ্টেপেই নল'লে। সেই ষ্টেপটো নোলোৱাৰ কাৰণে তেওঁলোকে ভাবিছে ভাৰত এনেকেই আছে। কিন্তু ভাৰতৰ শক্তি বোলা বস্তুটো কি বুজি নাপায়। আমি যেতিয়া চাকৰিত আছিলোঁ তেতিয়াও এনেকুৱা এটা কাণ্ড হৈ গৈছে যে আমাৰ গান লোড কৰিও গোলা আনলোড কৰিবলগীয়া হৈছে। কাৰণটো হ'ল কি, আমাৰ যি দিল্লী কমিটিখন আছে, দিল্লী কমিটিখনৰ নেগলিজেঞ্চিৰ কাৰণে আমি তেনেকুৱা হৈছে। আমি বিশেষকৈ লাজ পাওঁ। কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিটো ষ্টেপ লৈছে এতিয়া, সেই ষ্টেপটো যদি তেতিয়াৰ পৰাই ল'লেহেঁতেন তেতিয়াহ'লে সিহঁতে আমাৰ ফালে চকু মোকলাই চাব নোৱাৰিলেহেঁতেন। নিশ্চয়কৈ যে সময়ে সময়ে কিন্তু ভাৰত চৰকাৰে পূৰ্বতে কিছু ভুল কৰিছিলে বুলি আপুনি উল্লেখ কৰিছে আৰু সেই ভুলৰ কাৰণে পাকিস্তানে সাহস পাই আহিছিলে। কিন্তু শেহতীয়াকৈ বৰ্তমান চৰকাৰৰ যি স্থিতি, সেই স্থিতিয়ে পাকিস্তানক কিছু দুৰ্বল কৰিছে, ভয় খুৱাইছে। গতিকে আৰু এগৰাকী প্ৰাক্তন সেনা আছে আমাৰ লগত, কি ক'ব আপুনি এই ক্ষেত্ৰত? মই কি ক'ম আৰু, বিশেষকৈ 22 এপ্ৰিলত যিটো পাকিস্তানে আক্ৰমণ কৰিছিলে বহুত দুখজনক হ'ল। সেইটো সকলোৱে গৰিহণা দিছে, অকল ভাৰতেই নহয় গোটেই ৰাষ্ট্ৰই গৰিহণা দিছে। সেই তাৰ প্ৰতিশোধ ল'বৰ কাৰণে আমাৰ এইখিনি পৰহি আমাৰ যিটো ভাৰতে পদক্ষেপ ল'লে তাৰ কাৰণে সকলোৱে সুখী হৈছোঁ। আৰু ইভিনে আমি অৱশ্যে 65তো মই যুদ্ধত আছিলোঁ, এতিয়াও আছিলোঁ। 71তো মই যুদ্ধত আছোঁ, আমি তাত ভাগ লৈছোঁ। মই আৰ্মি মেডিকেলত আছিলোঁ, তথাপি আমি তাত গৈ পেলাই আমি যুদ্ধত ভাগ লৈছিলোঁ। কিন্তু আমি ভাবোঁ যে যুদ্ধখন হ'ব লাগে, কাৰণ এতিয়া 54 years, তাৰমানে 54 বছৰ হ'ল যুদ্ধ হোৱা নাই। ভাৰতত এতিয়ালৈকে যুদ্ধ হোৱা নাই। গতিকে যুদ্ধখন আমি কামনা কৰোঁ হ'ব লাগে। আৰু হ'লে যদি আমাক প্ৰয়োজন হয় তেতিয়াহ'লে আমি সকলো প্ৰাক্তন সৈনিক যাবলৈ তৈয়াৰ আছোঁ। কিন্তু যুদ্ধত আমি যাবলৈ তৈয়াৰ আছোঁ। তাৰ কাৰণে আমি ভাৰতৰ চৰকাৰক ক'ম যে আমাক নিমন্ত্ৰণ দিয়ক, আমিও যাম। কিয় নাযাম?
আমাৰতো তেজ একতা আমি আমাৰ মাতৃৰ দেশখন আমি ৰক্ষা কৰিবই লাগিব। আগতে কৈছিলোঁ যেতিয়া এতিয়াও কৰিবলৈ আমি বাধ্য আছোঁ। আমি প্ৰাক্তন হৈ বুলি পিছল হৈ নাযাওঁ। আমি সদায় আগত থাকিম, তেওঁলোকতকৈ সদায় আমি আগত থাকিম। আমি সদায় মানে গৈ থাকি তেওঁলোকক আমি তাত প্ৰত্যুত্তৰ আমি দিব জানো। গতিকে আমি সদায় তৈয়াৰ আছোঁ প্ৰাক্তন সৈনিকসকল। সাজু আছে আপোনালোক? আমি সাজু আছোঁ। নিশ্চয়কৈ এক শুভ লক্ষণ যে যিসকল প্ৰাক্তন সৈনিক তেওঁলোকে এতিয়া বৰ্তমান সেনা দলত নাই, তথাপিতো কিন্তু তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে তেওঁলোকৰ মনোবল ভাঙি যোৱা নাই। তেওঁলোকে এতিয়াও যুদ্ধত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুত আৰু তেওঁলোকৰ এতিয়াও মনোবল আছে যে দেশ মাতৃৰ সেৱাত যদি প্ৰয়োজন হয়, তেওঁলোকে যে চৰকাৰে যদি তেওঁলোকক বিচাৰে, তেতিয়াহ'লে তেওঁলোকে বৰ্তমানেও আকৌ গৈ সেই সেনাত যোগদান কৰি পাকিস্তানৰ বিৰুদ্ধে বা শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে তেওঁলোকে যি যুদ্ধ হ'ব বা আক্ৰমণ হ'ব তাত নিজকে অংশ দিবলৈ বা প্ৰস্তুত আছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। এক শুভ লক্ষণ। অপাৰেশ্যন সিন্দুৰ ইতিমধ্যে হৈ গ'ল। সেনাৰ দুগৰাকীকৈ মহিলা সেনা বিষয়াই এই ক্ষেত্ৰত আমাৰ সফলতা কঢ়িয়াই আনিলে। কি ক'ব নাৰী শক্তিৰ বিষয়ে কি ক'ব? নাৰী শক্তি মহান হয়, এইটো আমাৰ সংস্কৃতিয়ে কৈছে। দুৰ্গা দেৱীৰ শক্তি গোটেই পৃথিৱীয়ে জানে, মহিষাসুৰক কেনেকৈ বধ কৰিছিল। গতিকে আমাৰ সংস্কৃতিয়ে শিকাইছে নাৰী শক্তি কিমান মহান। আৰু আমাৰ হিন্দু সংস্কৃতিয়ে বা ভাৰতীয় সংস্কৃতিয়ে যিটো কাম কৰি থৈ গৈছে, এইটো সকলো বসুন্ধৈৱ কুটুম্বকম। আমি সকলোৰে লগত আমাৰ মিলা মিছা থাকিব লাগে। আমাৰ পৰচী দেশৰ লগতো আমি সদ্ভাৱনাৰে থাকোঁ। সেইকাৰণে ইমান দিন আমাৰ যুদ্ধ বিগ্ৰহ হোৱা নাছিল। ভাৰতীয় সংস্কৃতিয়েই সেইটো শিকাইছিল। সেইকাৰণেহে একেবাৰে আমাৰ লিডাৰসকলেও যে ভুল কৰিছে সেইটো কথা নহয়, কিন্তু সঠিক ষ্টেপ লোৱা লিডাৰ নাছিল। গতিকে এতিয়া বৰ্তমান যিটো হৈছে খুব ভাল কাম হৈছে। মই মিৰ্লা পোষ্ট বা এনেকুৱা পাকিস্তান বৰ্ডৰ শ্ৰীনগৰতো আছিলোঁ, তাৰ পোষ্টত দেখিছিলোঁ। মোৰ নিজৰ পোষ্টত বম্বাৰ্ড হ'লেও আমাৰ চিঅ' বা আমাৰ ওপৰৱালাই সেই সময়ত আমাক ফায়াৰ কৰিবলৈ দিয়া নাছিল। কিন্তু এতিয়া এইটো প্ৰত্যুত্তৰ ঠিক দিছে। আমাৰ নাৰীৰ যিটো সেন্দুৰ মচা গৈছিল, সেই মোদী ডাঙৰীয়াইটো বৰ ভাল নাম ৰাখি সেন্দুৰ ৰাখি পেলাই যিটো কাম কৰিছে, আমি তাত নথৈ আনন্দিত হৈছোঁ। আমি বৰ্তমান সেনাবাহিনী তিনিওটা সেনা উইং আৰু লিডাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এতিয়াও বৰ্তমান আমি 18 ঘণ্টাকৈ ডিউটি কৰিব পৰা আমাৰ শক্তি আছে। দেশ মাতৃৰ সেৱাত আমি পুনৰ যাবলৈ আমি ৰেডি আছোঁ, সাজু আছোঁ। ধন্যবাদ আপোনালৈ। আৰু এই ক্ষেত্ৰত আৰু এটা কথা যে ভাৰতবৰ্ষই কেতিয়াও আক্ৰমণ নকৰিলেও অপৰিচিতভাৱে কিন্তু পাকিস্তানে সদায় গুলীবৰ্ষণ কৰে সীমান্তত। গতিকে এই ক্ষেত্ৰত যি ভাৰতে প্ৰত্যুত্তৰ দিলে ইতিমধ্যে, গতিকে তাৰ কাৰণে কি ক'ব আপুনি? ভাৰতবৰ্ষক এখন দুৰ্বল দেশ বুলি পাকিস্তানে ধৰি আহিছে আৰু সেইকাৰণে তেওঁলোকৰ নিৰ্লজ্জ শব্দটো ক'ব পাৰি। তেওঁলোক আচলতে নিৰ্লজ্জ। তাৰ প্ৰতিক্ৰিয়া তেওঁলোকে কিবা বম ক'ৰবাত দিলে আমাৰ ভাৰতবৰ্ষে দেৰিকৈ হ'লেও তাৰ কিন্তু কমকৈ হ'লেও সৰুকৈ হ'লেও প্ৰত্যুত্তৰ দিছে। তথাপিতো সেই নিৰ্লজ্জ। গতিকে তেওঁলোকে পুনৰ তেওঁলোকৰ এটা স্বভাৱ আছে যে জোকাব লাগে, লাগিব লাগে। তেওঁলোকৰ মানসিকতাই সিমান। গতিকে আমাৰ মোদী ডাঙৰীয়াই যিটো পদক্ষেপ ল'লে, এই পদক্ষেপ লোৱাৰ পিছত যাতে তেওঁলোকে পুনৰ চকু মেলি মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বিহিত ব্যৱস্থা ল'ব লাগে। এইখিনিয়ে কথা। নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে সকলোৱে বিচাৰিছে যাতে পাকিস্তানে আৰু যাতে মূৰ তুলি কথা ক'ব নোৱাৰে, ভাৰতবৰ্ষৰ সন্মুখত বিশেষকৈ যাতে পাকিস্তানে আৰু মূৰ তুলিব নোৱাৰে, তাৰে কামনা কৰিছে সকলো ভাৰতবাসীয়ে। আৰু এইসকল প্ৰাক্তন সেনায়ো ইতিমধ্যে সেই তাকে কামনা কৰিছে যে পাকিস্তানে যাতে আৰু দ্বিতীয়বাৰ মূৰ তুলি কথা ক'ব নোৱাৰে, মূৰ তুলি যাতে ভাৰতলৈ চাব নোৱাৰে, এসেকা দিব লাগে ভাৰত চৰকাৰে। নগাঁৱৰ পৰা মই পৰাগজ্যোতি হাজৰিকা, DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।